হাজোৰ হেলাচাত চাঞ্চল্যকৰ চুৰিকাণ্ড ঘৰৰ ভিতৰত শোকেছৰ তলা ভাঙি চুৰে লুটিলে ৫ লক্ষাধিক টকাসহ সোণৰ চেইন আৰু দুটা আঙঠি লগত লৈ গ'ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ হাজোৰ হেলাচাৰ হাফিজ আলীৰ ঘৰত এই চুৰিকাণ্ড সংঘটিত হৈছে এই চুৰ আন কোনো নহয় হাফিজ আলীৰ ভাতৃ মতিউৰ ৰহমানে সংঘটিত কৰে এই চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা আবদ্ধ চিচিটিভি শুকুৰবাৰে আবেলিৰ ভাগত ককায়েকৰ ঘৰত কোনো নথকাৰ সুযোগত সংঘটিত কৰে এই চুৰিকাণ্ড সংঘটিত কৰিয়ে পলায়ন গভাইত চুৰ মতিউৰৰ হাজো আৰক্ষী থানাত এজাহাৰ দাখিল ককায়েক হাফিজ আলীৰ মোৰ যোৱা 13 তাৰিখে মই ঘৰত নাথাকা অৱস্থাত মোৰ মাও ঘৰত নাছিলে সেই সুযোগ লৈ মোৰ নিজৰ ভাইটি মতিউৰ ৰহমান তেওঁ সেই সুযোগত মোৰ ঘৰৰ দুৱাৰেদি প্ৰৱেশ কৰি মই থকা ৰুমলৈকে গৈ মোৰ শোকেছৰ দৰ্জা ভাঙি সম্পূৰ্ণ মোৰ বিভিন্ন ধৰণৰ ফাইল লগতে মোৰ নগদ কেছ আছিল 5 লাখ টকা মই এটা মানুহ দিবৰ কাৰণে বেংকৰ পৰা উলাই আনিছিলোঁ লগতে মোৰ খুচুৰা পইচা জমা কৰা 5টা ফুল মাটিৰ সিলিন্ডাৰ এইখিনি বস্তু লৈ যায় আৰু লগতে মোৰ চাৰ্জাৰ দুটা পেকিং কৰা ফাইল আছিল কাপোৰেদি বান্ধি থোৱা এই ফাইলবিলাক কিহৰ আছিল ফাইলবিলাক মোৰ ডকুমেন্টছ আছিল মোৰ আগৰে পুৰণা মোৰ পঢ়ি থাকাৰে আৰু মোৰ কিছুমান মাটি কিনা খৰচাৰ ফাইল আৰু কিছুমান মোৰ গুৱাহাটীৰ ঘৰৰ মাটিৰ ফাইল আৰু মোৰ লৰাৰ ডকুমেন্টছ স্কুলৰ মোৰ পঢ়া ফাইল মোৰ পাছপোৰ্ট তাৰপিছত পইচাটো ক'লোই এনেকুৱা বিভিন্ন ধৰণৰ ফাইল আছিলে আৰু ডকুমেন্টছ বিলাক আছিলে গোটেই দৰকাৰী গোটেইখিনি মোৰ ইম্পৰ্টেণ্ট দৰকাৰী গোটেইখিনি বস্তু লৈ তেওঁ ইয়াৰ পৰা উদ্ধাৰ হয় আৰু সেইখিনি বস্তু মই মোৰ চিচি কেমেৰাৰ ফুটেজত গোটেইখিনি আবদ্ধ হৈ আছে আৰু সেই চিচি কেমেৰাৰ আবদ্ধটো মই যিটো ফুটেজ আছিল সেইখিনি জানি মই 13 তাৰিখে ৰাতি 2 বজাত হাজো থানাত আহি মই নিজে এজাহাৰ লিখি দিওঁ আৰু তেতিয়া হাজো থানাৰ পৰা ৰাতিয়ে মোক কয় যে আমি ৰাতিপুৱা যাম কিন্তু সিদিনাখনে 14 তাৰিখ ৰাতিপুৱা যোৱা নাছিলে তাৰপিছত আসামীজন মোৰ ভাইটি অৰ্থাৎ মতিউৰ ৰহমান পলাতক আছিলে হয় এইটো তাৰমানে বহুত কথা ক'ব লাগে মোৰ দেউতা অলপতে ঢুকালে মোৰ দেউতাৰ যিবিলাক মানে সা সম্পত্তি আটক কৰিব বিচাৰিছিলে সেইবিলাক তাৰমানে মাই বাধা দিছিলে আৰু মোৰ মাটি যিখিনি আছিল নিজা আগত পোৱা বা কিনা সেইবোৰ মাটি তেওঁ খেতি কৰি খাই আছিলে সেইবিলাক যেতিয়া